কৃষ্ণৰ কৃপান্ত শুনি অকণিকৰ দূৰ পুন ৰবি কুশীলন্ত্ৰ নমো নমো কৃষ্ণ কহি কৃপাময় তুমি বিনা কোনে মোৰ চেৰিবে সংশয় কোন সমদমদান সত্য শৌচ কাম কোন মহালাভ প্ৰভু যজ্ঞ নাম মূৰ্খ কোন গুণে বন্দিত নাম মূৰ্খ কাক অবুলিয়া পণ্ডিত কাক বুলি বন্ধু দিন দুখী কুলজন কারো নাম খুর কাক বুলিব ধন কোন পন্থ বিপন্থবু লিয়া কাক হরি কোন সুখ দুখ দেব কহি আপুনি সৰ্বজ্ঞ জগ তৰে অন্তৰ্যামী তোমাত পুছিবে জীৱা নাজানো আমি তাক প্ৰভু ভাগৱত কহি পৰণত অপৰিপণি বাত জয় কৃষ্ণ। এতিয়া উদ্ধৱ মহন্তই কৃষ্ণৰ প্ৰভু ভগৱন্তক পুনৰ হাতযোৰ কৰি প্ৰশ্ন কৰিছে, হে প্ৰভু, হে কৃপাময়, তুমি মোক কৃপাৰ কৰি মোৰ অকণমান আৰু মনসংশয় দূৰ কৰি দিয়া যে হে প্ৰভু, সম কাক কয়? সম কাক কয়? দম, দান, সত্য, শৌচ, কাম কাক কয়? মহালাভ। প্ৰভু, যজ্ঞ কাৰ নাম আৰু সহ্য কাক কয়? আৰু কাৰ নাম মুখ? কাক পণ্ডিত বুলি কয়? কাক বন্ধু কয়? কাক দিন দুখীয়া বুলি কয়? কোনজনৰ নাম খুৰ? কাৰ নাম মহাধন? পন্থ কি, বিপন্থ কি? হে প্ৰভু, এই সমস্ত কথা মোক কোৱা। আৰু সুখ দুখ এই সমস্ত কথাও কোৱা। স্বৰ্গ কি, নৰক কি? হে প্ৰভু, এই সমস্তৰ মোক তুমি বুজাই কোৱা। সেয়েহে কৈছে, হে প্ৰভু, যে তুমি সকলোৰ
জগতৰ অন্তৰ্যামী ভগৱন্তৰ তুমি সমস্তৰ কথা জানা সেইকাৰণে মই তোমাৰ চৰণত এইখিনি কথাৰ নিবেদন কৰিছোঁ তুমি মোক এই সমস্ত কথাৰ বুজাই কোৱা যে হে প্ৰভু যে তোমাৰ পৰা এই কথাখিনি জানিলেহে মোৰ জীৱন ধন্য হ'ব আচলতে আমি নাজানো বাবে আমাৰ কাৰণে প্ৰশ্ন কৰিছে আমি যে মূৰ্খ সেইকাৰণে আমাক প্ৰশ্ন কৰিবলৈ উদ্ধৱে কৃষ্ণৰ পৰা উত্তৰ উলিয়াইছে আহক যে এনেভাৱে উদ্ধৱ মহন্তই প্ৰশ্ন কৰাৰ পিছত সেই কৃপাময় ভগৱন্তই উদ্ধৱক প্ৰশ্ন উত্তৰ দিবলৈ গৈ আমাক সমস্তক উত্তৰ দিব আমি সমস্তই জানিব পাৰিম আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ Oh
মায়া কজিনিলে জানা হেহি মহাবীৰ জয় কৃষ্ণ। এতিয়া উদ্ধৱৰ প্ৰশ্নৰ উত্তৰ কৃষ্ণ প্ৰভু ভগৱন্তই দিছে যে হে উদ্ধৱ, তুমি যি প্ৰশ্ন কৰিলা ইয়াৰ উত্তৰ শুনা। এয়া হৈছে ভাগৱতৰ ধৰ্ম। মহাজনসকলেও এই কথাখিনি নাজানে, আমি নাজানো। ইমান ভাগৱত পঢ়িছোঁ, আমাৰ বহুতে আমিয়ে নাজানো। সেয়ে কৈছে অন্য দেৱৰ ধৰ্মক এৰি কেৱল মোক চিত অৰ্পণ কৰি মন অৰ্পণ কৰি যিজনে পৰম বান্ধৱ বুলি মোক জানিলে তাৰ নামে হৈছে সম। জানি ল'ব, সম কাক কয়? যিজন লোকে বা মনুষ্যই বা ভকতে কেৱল জানিব কৃষ্ণৰ প্ৰভু ভগৱন্তকে মন প্ৰাণ অৰ্পণ কৰি অন্য দেৱধৰ্ম ত্যাগ দি একচিত্তৰভাৱে কৃষ্ণই যে সকলো সৰ্বস্ব বুলি জানিলে তাৰ নামে হৈছে সম। এক। ২ নম্বৰত কৈছে হে উদ্ধৱ, যিজনে মোৰ কথা কৰ্ণপথে শ্ৰৱণ কৰে, মুখে মোৰ নাম গায়, ২ হস্তই কেৱল মোৰ কৰ্ম কৰে, আৰু যিজনে মোৰ ৰূপ হৃদয়ত চিন্তা কৰে অবিশ্ৰাম অহৰ্নিশে তাৰ নামে হৈছে দম। বুজি পাইছে? দম কাক কয়? আমি যে কওঁ এই ঢেৰ বস্তু দম লগাই থৈছে, আৰে ঢেৰ নাম দম লগাই লওঁচোন বাৰু, পাইছোনে বাৰু, হয়নে বাৰু? অভ্যাস কৰিব লাগিব। আজি অলপ, কালি অলপ, কিবা কিবি আমি যে কৰি থাকোঁ ঘৰত, কিবা কিবি বনাওঁ, কিবা কিবি বস্তু আনো, আজি অলপ কালি অলপ, যেনেকৈ বেংকত থোৱা ধনকেইটা, হয়নে বাৰু? মাহত কিবা এটা ইনকাম হ'লে তাই কেইটামান থৈ অহা যায়, কিমান ধুনীয়াকৈ প্ৰতি মাহে মাহে থওঁতে থওঁতে বেছি হৈ গৈ আছে। তদনুৰূপ আমিও আজি অলপ কালি অলপ জয় কৃষ্ণ কৰোঁতে কৰোঁতে আমাৰো দম হৈ যাব। কি দম? নাম দম হৈ যাব। সেয়েহে দম বুলি কৈছে। আকৌ কৈছে হে উদ্ধৱ, যিজনে মোক হৃদয়খন নিবেদন কৰি কোনোবাই যদি অপমানো কৰে তাকো সহ্য কৰে, আৰু কোনোবাই যদি কিবা ভুল কৰে তাকো ক্ষমা কৰি দিব পাৰে, সেইজন ক্ষমাৱন্ত পুৰুষ কেতিয়াও ক'তো পৰাজয় নহয়। তুমি জানি ল'বা। কুকুলত দৈত্য শাস্ত্ৰৰ কি কি পঢ়িলে সোধোতে কৈছিল কেৱল হৰি। সেইকাৰণে কৈছিল যে শুনা, মই এই ৩ ত্ৰৈলোকৰ ৰজা, ৩ ত্ৰৈলোকে মোক ভয় খায়, মই ৩ ত্ৰৈলোক জিনি থৈ দিছোঁ, তুমি মোৰ পুত্ৰ হৈ মোক ভয় নোখোৱা। তেতিয়া প্ৰহ্লাদে কৈছিল হেৰ পিতৃ, তুমি ৩ ত্ৰৈলোক জিনিব পাৰিলা, তুমি নিজক জিনিব নোৱাৰিলা। হয়নে বাৰু? আমি নিজক জিনিব লাগিব। বেলেগৰ ওচৰত আমি বি দেখাই লাভ নাই। আমি নিজৰ যদি কাম, ক্ৰোধ, লোভ, মোহ, মদ, মৎসৰ্য এইসকলক যদি জিনিব পাৰিলোঁ, দমন কৰিব পাৰিলোঁ, তেনেহ'লে আমি সকলোৱে এজন মহাবীৰ হ'ব পাৰিম। আহক আৰু সুন্দৰ পদে আজি উদ্ধৱ মহন্তক কৃষ্ণ প্ৰভু ভগৱন্তই উত্তৰ প্ৰদান দিছে, আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। মুত চিত্ত বিয়াতে দি ভুবয় অভিলাষ জনতাৰে নাম মহা তপবিনাশ সমস্ত জগত দিতু দেখৈ হৰিময় তাৰে নাম সত্য সখী জানিবা নিশ্চয়। মুখ জানি যিটো জনে তেজি কৰ্ম ফল তাকে বুলিয়া পৌষ জানাম বল। ঈশ্বৰ জ্ঞান কথিতো
তাকে দক্ষিণা বুলি নাহিব মূত চিত্ৰ দিয়া যিটো কৰ্ম ধৰ্ম তাৰে নাম যজ্ঞ সখী তাকে বুলি ভাগ্য যিটো জানিলে আমাকো শুনা প্ৰাণ সখীয়াবে লাভ বুলি যাব। জয় কৃষ্ণ। এতিয়া উদ্ধৱক কৈছে, হে উদ্ধৱ, যিজনে মোক চিত নিবেদন কৰি সকলোবোৰ মায়াক নেওচি আৰু প্ৰাণীবোৰক কোনো দুৰাচৰণ নকৰে, সমস্ত ভূততে জীৱসমূহক দয়া কৰিব পাৰে আৰু সকলোতে হৰিবুদ্ধি দেখে, হে উদ্ধৱ, সেইজনকে কৈছে মহাদান। আমি পাৰিছোনে বাৰু? সেইকাৰণে শাস্ত্ৰত কৈছে, বেদে কৈছে, প্ৰথমে নিজে ভকত হোৱা। আমাক ভকত হ'ব দিছে প্ৰথমে। তাৰপিছত কৈছে ইন্দ্ৰিয় বৰ্গক ভকত বনোৱা। আমি পাৰিছোনে নাই? এই যে আজি উদ্ধৱ মহন্তই যি মনসংশয় কৃষ্ণক প্ৰশ্ন কৰিলে, কৃষ্ণই যি উত্তৰ দিলে উদ্ধৱ মহন্তক, আমি এই সমস্তখিনি যদি পৰিপূৰক হ'ব লগা হয়, কেৱল আমি ভগৱন্তক 4টা বস্তু দি পুজিব লাগিব। 1 নম্বৰ হৈছে পত্ৰম, ফলম, পুষ্পম আৰু জলম। পত্ৰ কি পত্ৰ? এয়া কলপত্ৰ দিছে, তুলসী পত্ৰ দিছোঁ, সেৱাৰ ব্যৱস্থাৰ। আটাইতকৈ ডাঙৰ পত্ৰ কৈছে, হে নৰনাৰী লোক সমস্তৰ, তোমালোকৰ চিত অৰ্থাৎ হৃদয় মোৰ চৰণ যুগলত পত্ৰদয় পাৰি দিয়া। মেধি প্ৰভু জনাই যি কলপত্ৰ পাৰি দিলে একেঠিয়ে আছে, হয়নে বাৰু? লছ নাই। আমি যে ভাগৱতস্থলীত আছোঁ, একেঠিয়ে থাকিব পাৰিছোঁনে বাৰু? যদি আমি ইচ্ছাত বিচাত কৰি আছোঁ, মনটো এবাৰ ঘৰলৈ, এবাৰ ভোজনালয়লৈ, এবাৰ ক'ৰবালৈ গৈ আছে, হৃদয়খন যদি গৈ আছে, তে সেইখন হৃদয়ত ভগৱন্ত থাকিবনে বাৰু? কলপত্ৰ যেনেকৈ একেঠিয়ে দিছে, একেঠিয়ে আছে। তদ্ৰূপ আমাৰ হৃদয়খনো আমি ভগৱন্ত সেৱা কৰ্মখিনিত সাধুসংগত থাকোঁতে একেঠিয়ে কলপত্ৰদয় হৃদয়খন দিব পাৰিব লাগিব। অৰ্থাৎ চিত, চিত মানে হৃদয়। ইয়াত চিতৰ কথাই ওলাই আছে, হৃদয়ৰ কথাই ওলাই আছে। এয়া হ'লে 1। 2 নম্বৰত কৈছে ফলম। কি ফল দিম? সেৱা ব্যৱস্থাই কল দিছে, নাৰিকল দিছে, আপেল আঙুৰ ফল দিছে। সেয়া ফল সেৱাৰ ব্যৱস্থা। ভগৱন্তই কৈছে যে হে নৰনাৰী লোক সমস্তৰ, তোমালোকে জীৱনত কৰাৰ ভাল কৰ্মফল মোক প্ৰদান কৰা। আমি আকৌ ভাল ফলকেইটা নিজে লওঁ, বেয়া ফলকেইটা ভগৱানক দিওঁ। নিদিওঁ নেকি বাৰু? এসোপামান যদি কিবা পালোঁ, কেতিয়াও নকওঁ ঈশ্বৰে দিলে দে বুলি, বৰ কষ্ট কৰি সেইখিনি ঘটিছোঁ দেই বুলি ক'ব, হয়নে বাৰু? কেতিয়াও নকয়। যদি সেই কিবা এটা কৰ্ম কৰোঁতে বিফল হ'ল, ক'ব কি জানে, কণা ঈশ্বৰটোৱেনো মোকেহে এনেকুৱা কৰিব পাৰেনে? হয়নে নহয় বাৰু? আমি আচলতে ভাল ফল দিব লাগে। সেইকাৰণে কি ভাল ফল দিম? আপোনালোকে আজি ভাল ফল দিব, কাৰণ ভাগৱতৰ এই অনুষ্ঠানত থাকি শ্ৰদ্ধাই যি শ্ৰৱণ কৰিছে, এয়া ফল ভগৱন্তই গ্ৰহণ কৰিব। সেইকাৰণে কৈছে অভাগৱত বিষদালি অবিনাশী ফলম, অসন্ত সাধু পাই খাই পাপি নাযায় তলম। একডালি বিষয় আছে ওপৰক গুৰি, অডালে ফলে ভৰি আছে তললৈকে জুৰি। এজোপাই বৃক্ষ আছে এই পৃথিৱীত, অবিনাশী ফল কেতিয়াও শেষ হৈ নাযায়, দিব পাৰে।
সেইজোপা কি বৃক্ষ জানে? কি বৃক্ষ বাৰু? নাজানে? আপোনালোকে প্ৰতিজনে সেইজোপা বৃক্ষ মনুষ্য সৰি বৃক্ষ। সকলো বৃক্ষৰ মূল শিপা আছে তলত। এই অবিনাশী ফল দিয়া বৃক্ষজোপা মূল শিপা আছে ওপৰত। এয়া দেখিছে মূল শিপা ওপৰত আছে। এই বৃক্ষজোপাহে অবিনাশী ফল। আপোনালোকে যে আজি ভাগৱত শুনিছে, সাধু সংগ কৈছে, এয়া ফল শেষ হৈ নাযায়। কিবা কাৰণত ধৰি ল'লোঁ 2-4 বৈকুণ্ঠ যাব নোৱাৰিলে ভালদৰে ভক্তি কৰি এই যে ভাগৱত শুনিলে আকৌ এবাৰ জন্ম লাভ কৰিলে ডাঙৰ ডাঙৰ ভকত হ'ব পাৰিব। এয়া অবিনাশী ফল। এয়া ফলহে ভগৱানে বিচাৰিছে। আমি দিব পাৰিছোঁনে? 3 নম্বৰত কৈছে পুষ্প। 4 পুষ্প বিচাৰিছে। এই যে আজি কৈ আছে কথাখিনি, আমি কৈ থকা কথাখিনি একেখিনি কথাকে কৈ আছে। ইয়াত বহলভাৱে সম দম ধৈৰ্য দান কথা কৈ আছে। একেষাৰে কৈছে যে 4 পুষ্প আমি ভগৱন্তক দিব লাগিব। কি দিয়া পুজিম প্ৰভু চৰণে মুৱাৰিও ৰাম ৰাম মাধৱে মুৰাৰী তোমা সেৱা পুষ্প নেপালো বিচাৰিও কি দিয়া পুজিম প্ৰভু। প্ৰথম পুষ্পৰ নাম ইন্দ্ৰিয় দমন ৰামে ৰাম ইন্দ্ৰিয় দমন। দ্বিতীয় পুষ্পৰ নাম হিংসা নিবাৰণ কি দিয়া পুজিম প্ৰভু। প্ৰথম পুষ্প হৈছে ইন্দ্ৰিয় দমন, ভকত হোৱা, ইন্দ্ৰিয়ক ভকত বনোৱা। দ্বিতীয় পুষ্প হৈছে হিংসাটো বন্ধ কৰা, পৰহিংসা জীৱহিংসা কৰাটো বন্ধ কৰা। তৃতীয় পুষ্পৰ নাম প্ৰাণী দয়াময় ৰাম ৰাম প্ৰাণী দয়াময়। ক্ষমা নামে 4 পুষ্প জানিবা নিশ্চয় কি দিয়া পুজিম প্ৰভু। 3 নম্বৰত কৈছে পানী দয়াময়, জীৱসমূহক দয়া কৰা। পাইছোনে? বোলে গধূলি হ'লে খালী ভাতকেইটা খাবই নোৱাৰোঁ। জয় কৃষ্ণ। কেনেকৈ জীৱক আমি দয়া কৰিব পাৰিলোঁ? হয়নে নহয় বাৰু? কোনোৱে ভাবি আছে কাইলৈ ভাগৱত শেষ হ'বইতো, পাৰিলে ৰাতিয়ে খালী ভাত নাখাম আৰু। নহ'ব, নহ'ব। জীৱক দয়া কৰিবলৈ আমি অভ্যাস কৰিব লাগিব। অৱশ্যে উঠি অহা নৱপ্ৰজন্মক কোনোবা খাইছে খাওক, আমি ক'বলগীয়া নাই। আপোনালোক যিসকলে ভকত ভকতনী হৈছে পৰাপক্ষত খাদ্যটো বিশ্বাস কৰিব, নহ'লে সমস্যা হৈ যাব। আমি ভগৱানক ভাল পাওঁ, ভগৱানে আমাক ভাল নাপাবও পায়। হয় নহয় বাৰু? ভগৱন্তই ভাল পাব লগা হ'লে ভগৱানটোৱে ভাল পোৱা কৰ্ম কৰিব লাগিব। সেইকাৰণে কৈছে এই 4 পুষ্প আমি দিব লাগিব। 4 পুষ্প যদি দিছোঁ, কিন্তু আকৌ শেষত কৈছে জলম। কি জল দিম? নামে গংগা জল চৰণে কমল বৈ আছে হৃদয় মাজেহে। এই গোটেইখিনি কৰ্ম কৰোঁতে আমি নাম জল দিব লাগিব। যেনেকৈ পুষ্পপাত ছিঙোতেও ভগৱন্তৰ নাম, তুলসী পত্ৰ ছিঙোতেও ভগৱন্তৰ নাম, মেধি প্ৰবজনা কলপাত পাৰোঁতেও ভগৱন্তৰ নাম, বন্তি গছ জ্বলাওঁতেও ভগৱন্তৰ নাম, প্ৰসাদ মুঠি দিওঁতে এই নামেই নাম। এই নাম জল আমি ব্যৱহাৰ কৰিব পাৰিব লাগিব। সেইকাৰণে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে হাঁচিয়ে হেকটিয়ে কেৱল ভগৱন্তৰ নাম আমাৰ থাকিব লাগিব। আজি এইখিনি কথাকে উদ্ধৱ মহন্তক কৃষ্ণৰ প্ৰভু ভগৱন্তই সুন্দৰভাৱে বুজাই দিছে। আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে কৃষ্ণ উদ্ধৱ সংবাদ আগবাঢ়িছে, আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। Slavaki Tara
পুত্র ধন জনলাভ এতিয়া উদ্ধৱক কৈছে কৃষ্ণই, হে উদ্ধৱ, যে যিজনে সমস্তৰ ভূততে
মই মহেশ্বৰ বুলি জানে সমস্ত ভূততে আছো মই হৰি হয়নে বাৰু যে এই বুলি জানে যিজনে বিষ্ণু বুদ্ধিয়ে দেখিব পাৰে সেইজন নৰয় সেইজনকে তাকেই কৈছে ভূষণ আৰু যিজনে মোৰ গুণ নাম এনেভাৱে জানিলে আকৌ কৈছে হে উদ্ধৱ যিজনে সমস্ততে মোক হৰিময় দেখিলে তাৰ নামে হৈছে জ্ঞান আৰু যিজনে মোৰ সমস্তৰ কথা জানি অকাৰ্য বেয়া কৰ্ম নকৰে সেইটোকে কৈছে লাজ আমি লাজ মানে কৈছে নিলাজ নেকি বুজি নাপায় লাজ কাজ নাই বুলি কয় হয়নে বাৰু যে যিজনে জানিব পাৰে এইটো বেয়া তেতিয়া সেইটোৱে লাজ লাগে বেয়া কাম নকৰোঁ বেয়া বাক্য নকৰোঁ হয়নে বাৰু সেয়া কৈছে লাজ যিজনে মোৰ কৰ্ম ধৰ্ম সমস্তৰ আৰু সেই সেৱাৰ প্ৰবন্ধ কৰে সেইজনে কি হয় পণ্ডিত আৰু কি কৈছে তেওঁ যদি শাস্ত্ৰ পঢ়িবও নাজানে গম পাইছেনে শাস্ত্ৰ পঢ়িব নাজানে আছে ন বহু মানুহ আখৰ চিনি নাপায় হয়নে বাৰু পঢ়িব নাজানে কিন্তু তেওঁ হৃদয়ত কিন্তু ভগৱন্তৰ প্ৰতি ইমান প্ৰেম ইমান শ্ৰদ্ধাৰ সেইজনৰ কথা কৈছে গতিকে আমি শাস্ত্ৰ পঢ়িব জানিলেই যে এজন পণ্ডিত বা ভগৱন্তক ভাল পোৱা কৰ্ম কৰিব পাৰিম সেইটো নহয় নাজানিলেও পাৰিম সেইকাৰণে ভগৱন্তই কৈছে যে শুদ্ধ চিত্তে যিজনে মোৰ নাম ল'ব কিন্তু গাঁৱতে শুদ্ধ কৰি বাক্যটো গোৱা কথাটো কোৱা নাই চিত অৰ্থাৎ হৃদয় যাৰ হৃদয়খন পবিত্ৰ শুদ্ধ চিত মন প্ৰাণ অৰ্পণ কৰি ভগৱন্তৰ নাম ল'ব গাব লাগিছিল যেনেবা ঘোষা ফাঁকি আগৰ লাইনটো গালে যেনেবা পিছৰ লাইনটো আগত একো কথা নাই গাই যাওক কিন্তু যদি আপুনি শুদ্ধ সত্ৰে কৰিছে ভগৱন্তই কৈছে তথাস্তু আজি এই কথাখিনিকে সুন্দৰভাৱে কৈছে সেই গুৰু সমস্ত আই মাতৃ সমস্তৰ সেয়ে কৈছে যদিও বেদ শাস্ত্ৰ নাজানে নপঢ়ে তথাপিতো তেওঁ পণ্ডিত হ'ব পাৰিব সেইজনকে কৈছে সখী পণ্ডিত আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ যদি চাই বেদ শাস্ত্ৰ পাৰ্গত তথাপিতো সেই মূৰ্খ মূল মত ৰামনে কৌশল দিতো ভজে মাত্ৰ তাকে পথ বুলি আহে
কাম ক্রোধে অন্ধরে দেহে বড়ই পুরু মুখ পাখ রিলে মিল এখনে নর মুরফে আর দুই গ্রহ মনু শরীর তাকে সেগুলিয়া গৃহ জান মহাবীর নকৰ ভকতি মনে তুষ্ট নাই যাৰ তাকে বুলি দৰিদ্ৰ অধম কুলাংগ মুকয়ব হেৰি কৰ বিষয়তৰতি তাৰে নাম দুখী সখী জানিবা সম্পত্তি জয় কৃষ্ণ। ইমান সুন্দৰভাৱে উদ্ধৱক বুজোৱা চলেৰে আমাক সমস্তক বুজাইছে। কৈছে যিজনে পুত্ৰ ধন জন ভাইজাক লগত ৰতি কৰি থাকে, অহৰ্নিশ বিষয়তে লাগি থাকে, সেইজনে যদি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ কথা মগজুত লৈ মুখত ফৰফৰাই মাতি থাকে, সেইজন কেতিয়াও, সেইজনকে কৈছে আপোনাৰ মূৰ্খ বুলি কৈছে। চাবদে কাক মূৰ্খ বুলি কৈছে? যিজনে কেৱল বিষয়তে অতি কিন্তু আকৌ বৰ ডাঙৰ ভকত দেখাই আছে, কেৱল বিষয়তে ৰতি। সেই পথাকে আমি এবাৰ মাতি দিছোঁ। কৈছে পুত্ৰ দ্বাৰা বিষয়ত কয়ে মাত্ৰ ৰতি, নলয় সন্তৰ সংগ মুত নাই মতি। সাধু সংগলৈ নাযায়, সেই ঘৰ কামখিনি এৰিব নোৱাৰো দে, আপোনালোকে যাওকচোন কওক, হয়নে বাৰু? কেৱল মনটো ঈশ্বৰৰ প্ৰতি নাই। কৈছে যদি 4 বেদ 14 শাস্ত্ৰৰ পাৰ্গত, তথাপিতো সেই মূৰ্খ জানা মূৰ মত, কৃষ্ণই কৈছে সেইজনে মূৰ্খ বুলি কৈছে। আমাৰ আকৌ কিছুমান কাম নাজানাজনক আমি মূৰ্খ বুলি কওঁ, সেইটো কোৱা নাই। হয়, ঈশ্বৰৰ কৰ্মখিনি তেওঁ কৰিব ভালদৰে পৰা নাই, কিন্তু ঈশ্বৰৰ প্ৰতি তেওঁ শ্ৰদ্ধা আৰু প্ৰেম ভক্তি আছে, সেইজনক কিন্তু মূৰ্খ বুলি কোৱা নাই। যিজন এনে সেইজনকে কৈছে মূৰ্খ। আৰু কৈছে যিজনে সমস্তৰ নেওচি ত্যাগী কেৱল মোক ভজনা কৰে, সেই তাকে কৈছে পথ, সেইটো এটা ভাল পথ। সমস্ত এই যদি আমি ভগৱন্তক ভজিব পাৰিছোঁ, সেইটো আটাইতকৈ সুগম পথ। কৈছে এয়া শাস্ত্ৰ সন্মত তুমি জানিবা হে উদ্ধৱ। আৰু কৈছে যিটো কৰ্ম কৰন্তে চিত নাহি থি, যিজনে এই কৃষ্ণ কৰ্ম কৰোঁতে চিত অৰ্থাৎ হৃদয় কৃষ্ণ কৰ্মত ভকতৰ সংগত থাকোঁতে থিয়ে থাকিব নোৱাৰে, তাৰ নামে হৈছে বিপন্থী, সেইটো বিপদ। সেই কথাখিনি কৈছে যে কৈছে আমাকো চিনাইবে যিটো গুৰু কৃপাময়, যিজন গুৰু পিতৃ মাতৃৰ পৰা ধৰি এইসকল গুৰু আমি বন্ধু বুলি ধৰিব লাগিব। যিজনে ভগৱন্তক চিনাই দিছে সেইজন গুৰুক আমি বন্ধুৰূপে ল'ব লাগিব। আমি বাকীবোৰক বন্ধু বুলি কওঁ, বোলে নলে গ'লে লগা বন্ধু, সেইজন বন্ধুৱে বিপদত তৰাব নোৱাৰে। যিজন বন্ধু অৰ্থাৎ যিজন গুৰুৱে আমাক
কি কৰিলে ভগৱন্তক ভজি গতি সাধন কৰা পথ দিলে সেইজনকে আচলতে প্ৰকৃতাৰ্থ বন্ধু বুলি আজি কৃষ্ণ প্ৰভু ভগৱন্তই একাদশ স্কন্ধত উদ্ধৱক কোৱাৰ চলে আমাক সমস্তক কৈছে যে হে উদ্ধৱ যিজনে মোক চিত হৃদয় অৰ্পণ কৰি সন্তুষ্টি লাভ কৰে তাৰ নামে হৈছে স্বৰ্গ সুখ আৰু কাম ক্ৰোধ অন্ধ হয় যিজন পুৰুষে মোক পাহৰি যায় তাৰ নামে হৈছে নৰক এটা কাম ক্ৰোধ লোভ মোহত থাকি ঈশ্বৰক পাহৰি বিষয় কৰ্ম কৰাকে কৈছে নৰক আকৌ কৈছে মুহুৰ সেৱা যোগ্য মনুষ্য শৰীৰ তাকে সেই বুলিয়া গৃহ জানা মহাবীৰ আমাৰ এই মনুষ্য শৰীৰটোক গৃহ বুলি কৈছে এই পদফাঁকিত কৈছে কি বুলি কৈছে চাওক আমি মাতি দিছোঁ মুহুৰ সেৱা যোগ্য মনুষ্য শৰীৰ যিটো মনুষ্য শৰীৰে মোক সেৱা কৰাৰ যোগ্য আছে তাৰ নামে হৈছে জানি ল'বা সখী সেইটোৱে হৈছে গৃহ অৰ্থাৎ ঘৰ এইটো আমাৰ গৃহৰ এই গৃহটোৰ কথা উল্লেখিত কৰিছে আৰু কৈছে যিজনে ভক্তি নকৰে মনত তুষ্ট নহয় তাকে দৰিদ্ৰ অধম বুলি কৈছে কুলাংগা বুলি কৈছে যিজনে কেৱল কৃষ্ণক ভক্তি নকৰে আৰু মনত কোনো সন্তুষ্টি নাই কিবা এটা পালেও সন্তুষ্টি নহয় অসন্তুষ্টি ভাৱত থাকে সেইজনকে দৰিদ্ৰ বুলি কৈছে সেইজনকে অধৰ্ম বুলি কৈছে সেইজনকে আকৌ কুলাংগা বুলি কৈছে শেষত কৈছে যিজনে মোক অৱহেলা কৰি কেৱল বিষয়তে ৰতি কৰি থাকে সেইজনে হৈছে মহাৰ দোষী আমি তেনেকৈ ভাবোঁ যিকেইটা দিন সাধু সংগৰ পৰা বঞ্চিত হৈ থাকোঁ ঈশ্বৰৰ কৰ্মৰ পৰা বঞ্চিত হৈ থাকোঁ এই মাজতে 13টা দিন গ'ল বৌ এগৰাকী ঢুকালে গতিকে 13 দিন এনেকুৱা অশান্তি লাগিছে সাধু সংগত যাব ইমান ভাগৱত ডেইলি 3-4খন ভাগৱত কৰিব লাগে সময় নাপাওঁ তাৰ ভিতৰতে আকৌ কি হ'ল ঈশ্বৰৰ কৰ্মখিনি কৰাৰ পৰা বঞ্চিত হ'লোঁ ভাগৱত শাস্ত্ৰও চাব নোৱাৰোঁ এই 13টা দিন কেনেকৈ কটাইছোঁ প্ৰভুহে জানে কিন্তু সেইটোৱে কৈছে বিৰাট দুখী বুলি কৈছে আমি আকৌ ভাবোঁ কি জানে কেতিয়াবা মানে কিবা এটা খাব নাপালে চে আজি বৰ বেয়া দিন দে একো এটা খাব পোৱা নাই আইসকলে যেতিয়া কৈছে আজি চাধা চুধা তামোল এখন খাব পোৱা নাই বৰ বেয়া দিন হ'ল দেই হয়নে বাৰু ভালদৰে গাখীৰ চাহ একাপ খাব পৰা নাই বৰ বেয়া দিন হ'ল দেই ভালদৰে বোলে মাছে মঙহে এসাঁজ খাব পৰা নাই বৰ বেয়া দিন হ'ল সেয়া বেয়া দিন পোৱা নাই যদি ঈশ্বৰৰ কৰ্মৰ পৰা ঈশ্বৰৰ সেৱাৰ পৰা সাধু সংগৰ পৰা বঞ্চিত হৈ আছোঁ সেইটোহে আটাইতকৈ বেয়া দিন বুলি আজি একাদশ স্কন্ধত কৃষ্ণই উদ্ধৱক কোৱাৰ চলেৰে আমাক সমস্তক কৈছে আহক আমি ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ সাধু সংগ লয়া কৰ বিচাৰ আন কৰ্ম কৰি ভক্তি জানিবা উদ্ধৱ বন্ধু অনেৰাম উদ্ধৱক সম্বোধিমা তন্ত্ৰ
গুণ ভকতি ধৰি সখী সুখে তৰি গুণে কৰি শৈশৱে সংসাৰ ততহন্তে আদি উপজীৱে প্ৰেমৰ এতেকে সংসাৰ তাপ তৰিবা হৰিষে অসিতু প্ৰেম ভকতিত অমৃত জগতৰে অন্তৰ্যামী আছো হৃদয়ত তথাপি কৰ্মিত মই নুহিকুবে কত আমাকে নেদেখা মহা কৰ্ম অহংকাৰে অ যদি আদি তক থাকে কুহলে মাতৃ সমস্ত এনেভাৱে উদ্ধৱ মহন্তই আজি কৃষ্ণ প্ৰভু ভগৱন্তই কৈছে যে হে উদ্ধৱ বিষয়ত আসক্তি নাই যাৰ সাধুসংগ লৈ আমাক বিচাৰ কৰে আন কৰ্ম কৰি ভকতি তত্ত্বৰ পৰ জানিবা উদ্ধৱ বন্ধু সেহিকে ঈশ্বৰ যিজনে বিষয়ক এৰি বিষয়ক বিৰকতি ভাৱ লৈ সাধুসংগ কৰে আৰু কৃষ্ণক তত্ত্ব কথা জানিব বিচাৰে সেই উদ্ধৱ সেইজনে মোৰ পৰম বন্ধু আৰু সাধুসংগত যাৰ নেকি প্ৰবন্ধ নাই যিটোৰ ভকতীয় কোনো গন্ধ নাই সেইজন হৈছে পাপী ধন জন পুত্ৰ এই সকলতে তেওঁ অতি ৰতি কৰি থাকে সেইজন হৈছে অধম সেইজন হৈছে আত্মঘাতী হে উদ্ধৱ এনেভাৱে আজি উদ্ধৱ মহন্তক প্ৰভু ভগৱন্তই কৈছে যে হে উদ্ধৱ এনেভাৱে মই এই গুণ কৰ্ম কথা ক'লো আৰু এই গুণময় কৰ্ম সকলো এৰি কেৱল তুমি কি কৰা নিৰ্গুণ ভক্তি কৰি এই ভৱৰ সংসাৰখন সুখে তৰি যাব পাৰিবা যিজনে মোৰ গুণৰ নাম শ্ৰৱণ কীৰ্তন কৰে সেইজন অনাৰাশে প্ৰেম ভক্তি জাগ্ৰত হয় সেইজনৰ হৃদয় দৰ্বিত হয় শৰীৰ ৰোমাঞ্চিত হয় চকুৰে চকুলো বয় সেইজনে মোৰ পৰম ভক্তৰ হে উদ্ধৱ এই কথাখিনি মই তোমাক ক'লোঁ তুমি এইখিনি উপদেশ লয় তুমি এনেভাৱে মোক চিন্তা কৰিবা হে গুৰু সমস্ত মাতৃ সমস্ত আমি আপোনালোকৰ মাজলৈ খন্তেক সময়ৰ বাবে আহিলোঁ আমি বিভিন্ন অনুষ্ঠানৰ পৰা আহি আপোনালোকৰ মাজত উপস্থিত হ'লোঁ পুনৰ কাইলৈ পুৱা ভাগতে আকৌ বিশেষ অনুষ্ঠানলৈ যাব লাগিব সেয়ে আপোনালোকৰ আমন্ত্ৰণ ৰক্ষা কৰি এই আসন অলংকৃত কৰি এইকণ সময় একাদশ স্কন্ধৰ কৃষ্ণ উদ্ধৱ সংবাদৰ পদৰ লগত সংগতি ৰাখি দুআষাৰ আলোচনা কৰি গ'লোঁ ইয়াতে অবাঞ্ছিতৰ কিছু দুখ হৈছে সকলো দুখৰ ক্ষমা বিচাৰি এভাগী উপনিষদৰ প্ৰাৰ্থনাই আমি এই আসনৰ পৰা আপোনালোকৰ মাজৰ পৰা মেলানি মাগিব বিচাৰিছোঁ ওম সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়ঃ
सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्। ओम शांति शांति शांति। जय कृष्ण जय, जय भागवत जय, जय समस्त भगत भगतनी जय। जय कृष्ण।